हेलो एभ्रिवान अन्य एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰেচিপি ভিডিওটো হৈছে পালেং পুৰি আৰু মটৰ পনীৰৰ ঘুগুনি আৰু পালেঙৰ পেষ্ট দি পুৰি বনালে কালাৰটো ধুনিয়া হয় আৰু খাবলৈও টেস্টি হয়। আৰু পুৰি কেইখন ফুলি থাকিবৰ কাৰণে মই কি বস্তু ব্যৱহাৰ কৰিছো বলক ইতে ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে পালেং পুৰি বনাবৰ কাৰণে এয়া মই শাকখিনি ধুনিয়াকৈ ধুই সাফা কৰি লৈছো আৰু এতিয়া গৰম পানীত অলপ সময়ৰ কাৰণে বইল কৰি লম। 1 মিনিট শাকখিনি বইল হোৱাৰ পিছত এয়া নমাই থৈ মই লগে লগে ঠাণ্ডা পানী দি দিছো। এই প্ৰসেসটো কৰিলে আমাৰ পালেং শাকৰ কালাৰটো খুব ধুনিয়া হৈ থাকে। এয়া ঠাণ্ডা পানী দিয়াৰ পিছত এতিয়া মই লগে লগে আকৌ মিক্সাৰ জাৰত দি পেলাই খুব ধুনিয়া স্মুথ পেষ্ট এটা বনাই লম। এয়া পালেং শাকৰ পেষ্ট ৰেডি হৈ গল। এতিয়া এয়া বাসন এটা লৈছো, ইয়াতে আটা 1 কাপ দি দিছো আৰু ইয়াতে ময়দা 2 চামুচ দি দিম আৰু সুজি 1 চামুচ দি দিছো, নিমখ অকণমান দি দিছো, বেকিং পাউডাৰ আধা চামুচ দি দিছো আৰু এতিয়া ইয়াতে 2 চামুচ তেল দি দিম। তেলখিনি দিয়াৰ পিছতে ভালদৰে সকলোখিনি বস্তু এবাৰ ভালদৰে মিলাই লম। মিলোৱাৰ পিছতে ইয়াতে পালেং শাকৰ পেষ্টখিনি দি দিম। প্ৰথমতে আটাখিনি পালেং শাকৰ পেষ্টখিনি লগতে ভালদৰে এবাৰ মাৰি ল'ব লাগিব। তাৰ পিছত কিমানখিনি পানী লাগে ডোটো মাৰতে আমি গম পাম। এতিয়া অলপকৈ পানী দি পেলাই এই ডোটো বনাই লম। কোমল আৰু মিহি হোৱাকৈ ডোটো আমি ভালদৰে মাৰিব লাগিব আৰু ডোটো মাৰি হোৱাৰ পিছতে 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 5 মিনিটৰ পিছত এয়া ডোটো চাইছো, অলপ সময় ডোটো আকৌ এবাৰ মাৰি লম। তাৰ পিছতে দুভাগ কৰি লৈ লৈছো। এতিয়া এভাগ প্ৰথমতে মই বনাই লম। এয়া গোল গোলকৈ সৰুকৈ লাডু বনাই লৈছো। তাৰ পিছতে এটা এটাকৈ বেলি যাম। এতিয়া এটা লাডু লৈ লৈছো, হাতৰ তলুৱাৰে এনেকৈ অলপ মিহি কৰি লৈ লৈছো আৰু এতিয়া অলপ ময়দা বা তেলো দি দিব পাৰে। লুচিখন বেলতে একেবাৰে ডাঠ বা একেবাৰে পাতলো হ'ব নালাগিব, সেইটো আমি লক্ষ্য কৰিব লাগিব। আৰু এনেদৰে মই গোটেই কেইখন পালেং পুৰি লুচি মই বেলি লওঁ। এয়া চাওক, গোটেই কেইখন লুচি মোৰ বেলি লোৱা হৈ গ'ল। কালাৰটো খুব ধুনিয়া হৈছে। আৰু এতিয়া মই কেৰাহী এটা উঠাই দিলো আৰু ইয়াতে মই সানফ্লাৱাৰ অইলটোৱে দি দিছো আৰু তেলখিনি মিডিয়াম গৰম হ'লে ইয়াতে এখনকৈ এয়া লুচি বা পুৰি দি পেলাই মই ভাজি যাম। পালেং পুৰি বনাবৰ কাৰণে এয়া আটা বা ময়দাত যদি 1 চামুচ সুজি দিয়া হয় তেতিয়া আমাৰ এই পুৰিখিনি খুব ধুনিয়াকৈ ফুলি থাকে আৰু চেপেটা হৈ নাযায়। আৰু তেতিয়া সুজি দিলে পুৰি কেইখন খুব ধুনিয়া মচমচিয়াও হয় খাবলে। আৰু এয়া চাওক, মোৰ পুৰি কেইখনৰ কালাৰটো খুব ধুনিয়া হৈছে আৰু এনেকৈ মই গোটেই কেইখন পুৰি মই ভাজি লওঁ। এতিয়া মটৰ ঘুগুনি বনাবৰ কাৰণে এয়া গ্ৰীণ মটৰ আৰু আলু দুটা পানী অলপ দি প্ৰেছাৰ কুকাৰত এয়া অলপ সময় বইল কৰি ল'ম। আৰু এয়া পনীৰ 200 গ্ৰাম কাটি লৈছো। মটৰখিনিও বইল কৰি লোৱা হৈ গ'ল। এতিয়া কেৰাহী এটা গৰম হোৱাত এয়া মই তেল দি দিছো আৰু তেলখিনি গৰম হোৱাতে ইয়াতে তেজপাত দুটা দি দিছো। কাটি লোৱা পিঁয়াজখিনিও ইয়াতে দি দিলো। অলপ সময় পিঁয়াজখিনি ভাজি ল'ম ৰংচোৱা হোৱাকৈ। তাৰ পিছতে ইয়াতে আদা নহৰুৰ পেষ্ট 1 চামুচ দি দিলো। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি ল'ম। তাৰ পিছতে ইয়াতে বিলাহী এটা দি দিলো। বিলাহীখিনি অলপ সময় ভাজি ল'ম।
ইয়া বিলাহীখিনি ভাজি হোৱাৰ পিছতে ইয়াতে বইল কৰি লোৱা এই মটৰখিনি দি দিলোঁ। ভালদৰে মিলাই ল'ম আৰু 1 মিনিটৰ কাৰণে ভাজি ল'ম মটৰখিনি। তাৰ পিছতে ইয়াতে নিমখ দি দিছোঁ সোৱাদ অনুযায়ী, হালধি দি দিছোঁ, জিৰা 1 চামুচ দি দিছোঁ, ধনিয়া গুড়ি আধা চামুচ দি দিলোঁ, লাল মিৰ্চ পাউডাৰো দি দিছোঁ কালাৰ আহিবৰ কাৰণে। ইয়াতে চিকেন মছলা আধা চামুচ দি দিছোঁ। এতিয়া ভালদৰে এবাৰ আকৌ লৰাই অলপ সময় ভাজি ল'ম। বইল কৰি লোৱা আলু দুটাও ইয়াতে দি দিছোঁ। তেতিয়া আমাৰ মটৰ পনীৰৰ গ্ৰেভিখিনি ভাল হ'ব। আলুখিনি দিয়াৰ পিছত অলপ সময় আকৌ ভালদৰে লৰাই ভাজি থাকিম। ইয়াতে গৰম পানী দি দিছোঁ। গৰম পানী দিয়াৰ পিছতে এয়া এতিয়া ঢাকনি মাৰি পেলাই 5 মিনিটৰ কাৰণে সিজিবলৈ দিম। এতিয়া 5 মিনিটৰ পিছত চাইছোঁ, এবাৰ ভালদৰে লৰাই লৈছোঁ আৰু এতিয়া ইয়াতে পনীৰখিনি দি দিম। পনীৰখিনি আপোনালোকে অলপ ফ্ৰাই কৰিও দি দিব পাৰে, মই এনেকৈ দি দিছোঁ। আকৌ 5 মিনিটৰ কাৰণে পনীৰখিনি সিজিবৰ কাৰণে আকৌ ঢাকনি মাৰি দিম। এতিয়া 5 মিনিটৰ পিছত এয়া পনীৰখিনিৰো কেঁচা ভাৱটো যোৱাৰ পিছত এয়া আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া মই শেষত ইয়াতে গৰম মছলা আধা চামুচ দি দিছোঁ। তেতিয়া আৰু অলপ বেছি ভাল লাগিব, টেষ্টি হ'ব আমাৰ ঘুগুনিখন খাবলৈ। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল আজি। এতিয়া মই নমাই থ'ম আৰু বেলেগ এটা বাচনত ছাৰ্ভ কৰি ল'ম। সকলোৱে লুচি পুৰিৰ ঘুগুনি বনাব জানে আৰু মই আজি পালেং পেষ্ট দি পুৰিকেইখন বনালোঁ। বেলেগ এটা লুক আহিছে আৰু খাবলৈও টেষ্টি হৈছে। আৰু এয়া চাওক, মই এখন প্লেটত ধুনীয়াকৈ সজাই লৈছোঁ আৰু ঘুগুনিও দিছোঁ আৰু লগতে চালাড আছে। ঠাণ্ডাৰ দিনত গৰম গৰম পুৰি আৰু ঘুগুনিৰ ব্ৰেকফাষ্ট থাকিলে আৰু কি লাগে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।